नमस्कार बंधुসকল प्रथमते आपनालोके এই মোৰ ভিডিওটো চাওক ने किया कि विधायक ने बेटी का रेप किया है और विधायक के भाई ने हमको इतना मारा है तो पुलिस ने उसके बापे को जेल में डाल दिया और जेल में उसकी मौत हो गई। बाप मर गया जेल। इतना तबाही। विधायक इतना पावरफुल था, कभी गवाही देने जा रही थी ना तो गाड़ी टक्कर ट्रक चढ़वा दिया गाड़ी पे, तो बुआ लोग मर गई और ये आईसीयू में एडमिट हो गई, वेंटिलेटर पे 15 दिन। इतना झमेला हुआ, लेकिन फिर वो लड़की योगी आदित्यनाथ जी के दरवाजे पे जाके आत्मदाह करने की प्रयास की कि हम मर जाएंगे। খান ছাৰক ভাৰতৰ কোন মানুহে নাজানে? ভাৰতৰ সকলো মানুহে খান ছাৰক জানে। খান ছাৰে দুখীয়া গৰীব শ্ৰেণীৰ মানুহৰ কাৰণে যিমান উপকাৰ কৰি দিছে আমি ভাবিবই নোৱাৰোঁ। যিবোৰ পৰীক্ষা দিবৰ কাৰণে মানুহে কোচিং কৰে, কোচিঙত 10ৰ পৰা 20 লাখ টকা খৰচা হৈছিলে, সেই কোচিঙৰ ফিজ খান ছাৰে মাত্ৰ 2000-2500 টকাতে সমাপ্তি ঘটাইছে বা কিছুমানৰ নলয়ে। ইমান ভাল মানুহ এজন, কিন্তু তেখেতে যিষাৰ কথা কৈছে একেবাৰে সত্য কথা কৈছে। যেতিয়া এখন দেশৰ ৰক্ষকেই ভক্ষক হ'ব তেতিয়া আপুনি কি কাম কৰিব? আপুনি মোক কওক। যেতিয়া দেশৰ ৰক্ষকেই ভক্ষক হ'ব তেতিয়া আপোনাৰ নিজৰ কিছুমান বিবেকে কাম নকৰা হয়। যেনেকুৱা চকুৰে দেখিও নেদেখা ভাও জুৰিব লাগিব, চকুৰে দেখি মুখেৰে ক'ব নাজানা হ'ব লাগিব, কাণেৰে শুনি নুশুনাৰ ভাও জুৰিব লাগিব। যদি সেইকেইটা গুণ আছে তেনেহ'লে আপোনালোকে আজিৰ সময়ত বা আজিৰ সমাজ ব্যৱস্থাত বা আজি এই পৰিৱেশত আপুনি চলিব পাৰিব। যদি এইকেইটা গুণ আপোনাৰ তাত নাই তেনেহ'লে আপুনি আজিৰ সমাজত, আজিৰ পৰিৱেশত, আজি এই মানুহৰ মাজত আপুনি চলিবই নোৱাৰিব। এপষ্টিন ফাইলৰ কথা আমি সকলোৱে জানো, কিন্তু আজি এপষ্টিন ফাইলৰ সেই সকলো কথা গোটেই পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল। কিয়? আপোনালোকে কেতিয়াবা মন কৰিছেনে? টিভি চেনেলৰ মিডিয়া চেনেলততো আমি দেখা নাপাওঁ, সেইটো আমি জানোৱেই। ছ'চিয়েল মিডিয়াটো নাইকিয়া হৈ গৈছে। কিজানি আমি তাৰে ওপৰত ভিডিঅ' দিলে আমাক এৰেষ্টে কৰে নেকি? বাক স্বাধীনতা আমাক সংবিধানে দিছে, কিন্তু আজি এটা পোৱাৰ পাছতো সংবিধান মতে দেশ চলা নাই। পিছপৰা শ্ৰেণীৰ মানুহক আজিও দবাই আছে। এইকাৰণে দবাই আছে যাতে উঠিলে কি কাৰণে সিহঁতৰ ওপৰত যদি গুচি যায় সিহঁতৰ সহ্য নহ'ব। কিছুমান কথা আছে। সেইকাৰণে মই কৈছোঁ, যেতিয়া ৰক্ষকেই ভক্ষক হ'ব তেতিয়া আপুনি একো কৰিব নোৱাৰে। প্ৰজাই মুখ মেলি চাই থাকিব, বোবা হৈ থাকিব লাগিব, কাণেৰে শুনিও নুশুনা হ'ব লাগিব। তেতিয়া আপোনালোকে সেই ৰক্ষকবিলাকৰ মাজত আপোনালোকে ভালদৰে চলিব পাৰিব। যদি চকুৰে চাই কেনে মুখেৰে কথা কৈছে তেনেহ'লে আপোনাক অপৰাধী সজাব, আৰু যদি আপুনি অপৰাধী নহয় তেনেহ'লে কিবা বেলেগ ফালেৰে হ'লেও আপোনাক ফচাই কেনে অপৰাধী বনাব, আৰু সেই পাব্লিকে আপোনাক আহি কেনে হাঁহিব। ৰিয়েলিটি আজি মোৰ কথাবিলাক বিশ্বাস নকৰিবৰ কাৰণে এটা টিম বনাই দিছে, যাতে মোৰ কথাবিলাক কোনো মানুহে বিশ্বাস নকৰে। এপষ্টিন ফাইলতো 17 বছৰ আগতে সেই ছোৱালী দুজনীয়ে চিঞৰি চিঞৰি কোৱাৰ পাছতহে আজি মানুহে গম পাইছে যে এপষ্টিন ফাইলৰ সেই এপষ্টিন আইলেণ্ডত যি কাণ্ড হৈছিল এইবিলাক সম্পূৰ্ণৰূপে সত্য আছিলে। আজি মই যিবোৰ কথা কৈ আছোঁ, মোৰ কথাবিলাক তল পেলাবৰ কাৰণে, মোৰ কথাবিলাক যাতে কোনো বিশ্বাস নকৰে সেনেকুৱা এটা পৰিৱেশ বনাই দি যাই আছে। প্ৰথমতে আপোনালোকে এষাৰ কথা মনত ৰাখিব, মোৰ কথাটো বিশ্বাস হোৱাৰ পাছতে আপুনি চাব এনেকুৱা এটা পৰিৱেশ আহিব যে ল'ৰাজনৰ এনেকুৱাহে হয়। তেতিয়া আপোনালোকে বুজি পাব সেই এপষ্টিন ফাইলৰ কথা মনত ৰাখিব। কাৰণ 17 বছৰ আগতো সেই ছোৱালীকেইজনীয়ে চিঞৰি চিঞৰি কৈছিলে, কিন্তু সেই একেটা ধৰণৰে পৰিৱেশ বনাই দিছিলে যিটো পৰিৱেশ আজি মোৰ লগত হৈ আছে। কাৰণ মোৰ কথাটো যদি আজিৰ সময়ত মানুহে বিশ্বাস কৰি লয় তেনেহ'লে এপষ্টিন ফাইলতকৈ এখন ডাঙৰ ফাইল ইয়াতে খোল খাব। আমি কোনখন দুনিয়াত জীয়াই আছোঁ? আজিও মানুহ টাইটেল চাই পিছপৰা শ্ৰেণীৰ মানুহৰ পৰিচয় পত্ৰ লৈ কেনে সেই মানুহজনক দবাবৰ কাৰণে চেষ্টা কৰিব। ফোন হেক কৰি কেনে আজিৰ সময়ত যিবোৰ কাণ্ড কৰি আছে আপুনি ভাবিব নোৱাৰে বা কল্পনাই কৰিব নোৱাৰে। ফোন হেক কৰি কেনে, ফোন হেক কৰাৰ পাছত আপোনাৰ সম্পূৰ্ণ তথ্য সেই মানুহকেইজনে লৈ লয়। আপুনি কি কৰিব আছে, আপোনাৰ বেংক বেলেঞ্চ কিমান, আপুনি মোবাইলত কি এপ চলাই আছে, আপুনি মোবাইলেৰে ক'ত ট্ৰানজেকশ্যন কৰি আছে, সকলো বস্তু। কাৰণ মোবাইলটোৱে সম্পূৰ্ণৰূপে স্ক্ৰীনটোৱে হেক কৰি ল'ব পাৰে। আৰু আপুনি মোবাইলত কথা পাতক বা নাপাতক অট'মেটিক সিহঁতৰ তাত সেয়াটো যাই আছে। আপুনি কি কথা পাতি আছে, কি কথা পাতা নাই সম্পূৰ্ণৰূপে যাই আছে। মই এই কথাবোৰ
বহুত মানুহক জনাইছিলোঁ ফোন কৰি কেনে, কিন্তু মোৰ কথাষাৰ বিশ্বাস কৰা নাছিলে। সেইকাৰণে মই আজি ভিডিঅ'ৰ মাধ্যমেৰে মানুহবিলাকক সজাগ কৰিব আহিছোঁ, যিটো মোৰ লগত হৈছে। আৰু প্ৰথমতে কওঁ, মই কোনো বনাই কেনে কোৱা কথা নহয়, মোৰ লগত হোৱা ঘটনাকে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাই আছোঁ। সেইকাৰণে কোনোবাই যদি ক'ব আহে, কিছুমান কুৱেশ্যন কৰিব আহে, তেনেহ'লে প্ৰথমতে আপুনি জানক যে আজিৰ সময়ত মই যিখিনি কথা কৈ আছোঁ, সেই বস্তুখিনি মই সম্পূৰ্ণৰূপে জানি কেনেহে কৈ আছোঁ, এই বস্তুটো দেখি কেনেহে কৈছোঁ। এই হৈছে আমাৰ ব্যৱস্থা। মই যেতিয়াৰ পৰা ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ, তেতিয়াৰ পৰা একচাম মানুহৰ মাজত এটা বিশেষ ধৰণৰ সিহঁতৰ তাত চটফটনি দেখা পাইছোঁ মই। আপোনালোকে জানেনে, মই যে এইবোৰ বস্তু মানুহক যে জনাই আছোঁ, এই চটফটনিৰ ফলত তাহাঁতে মোক 2026 জানুৱাৰী মাহতে প্ৰাণে মাৰাৰ চেষ্টা কৰিছিলে। মই বাহিৰত ফুৰিব গৈছিলোঁ, সেই ল'ৰাকেইজনৰ ফটো মোৰ তাত আজিও আছে। কিন্তু তাহাঁতে সকলো বস্তুতে এটা পৰিৱেশ বনায়। কিমান দিন বনাব? সেই ল'ৰাকেইজন কেইদিন বাচিব? ফটো মোৰ তাত আছে। মই ইউটিউব চেনেলত সিহঁতৰ ফটোটো মই দেখুৱাইছিলোঁ। মই আহি থকা সময়ত সেই প্ৰত্যেকটো ফটো আপোনালোকৰ মাজত মই এৰিম। সিহঁতে আপোনাৰ লগত আহি, আপুনি কাজিয়া কৰিব নালাগে, সিহঁতে আহি আপোনাক নিজে খুন্দা মাৰিব, নিজে এটা পৰিৱেশ সৃষ্টি কৰিব। কাৰণ কুকুৰ হয়, মানৱ কুকুৰ সদায়, মানৱ কুকুৰৰ পৰা সদায় সাৱধান থাকিব। মানুহৰ কুকুৰ, তাকে কৈছোঁ, মানৱ কুকুৰ। জীৱ জন্তু কুকুৰ কিন্তু খুবেই ভাল। আহি থকা সময়ত মই এই বস্তুবিলাক আপোনালোকৰ মাজত এৰিমেই। এই ভিডিঅ' বনোৱাৰ ফলত সিহঁতৰ যি তিলবিলনি দেখা গৈছে বৰ্তমান সময়ত, আৰু বহুত বস্তু মই আপোনালোকৰ ওচৰত এই মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাম। খালি এটা কথাই মনত ৰাখিব, ফোনটো হেক হোৱাৰ পাছত আপোনাক সম্পূৰ্ণৰূপে মনিটৰিং কৰাত সিহঁতৰ সহজ হৈ যায়। আপোনাৰ যাৰ লগত সম্পৰ্ক, সেই মানুহজনৰ লগত আপোনাৰ লগত কেনেকৈ সম্পৰ্কটো বেয়া কৰিব লাগে, সেই বস্তুটোও সিহঁতে ভালদৰে গম পাই যায়। কিয় কওকচোন? কাৰণ আপোনাক সম্পূৰ্ণৰূপে মনিটৰিং কৰি আছে। মোৰ কথাবিলাক আপোনালোকে গুৰুত্ব সহকাৰে ল'ব। সেইকাৰণে মই আপোনালোকক কৈছোঁ, মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, আৰু এনেকুৱা মানুহ তাত যায় যাতে, বা আপোনালোকৰ চকুত এনেকুৱা মানুহ আছে নেকি যোনে ছুইচাইড কৰিছে, বা ছুইচাইড কৰা তেখেত ব্যক্তিয়ে নহয়, কিন্তু তেখেতে ছুইচাইড কৰিছে, আৰু তেখেত সৎ ব্যক্তি, সৎ সাহস থকা ব্যক্তি। যদি তেনেকুৱা ব্যক্তি হয় আৰু ছুইচাইড কৰাৰ আগতে তেখেতে যদি এবনৰ্মেল বিহেভ কৰিছে, বা ঘৰৰ পৰা ওলাওঁতে ভয়ে ভয়ে ওলাইছে, মানুহৰ লগত কথা পাতোঁতে ভয়ে ভয়ে পাতিছে, তেনেহ'লে আপোনালোকে আহি মোৰ এই কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনালোকক লগ ধৰিব যাম, কাৰণ মই এই বস্তুটো যথেষ্ট সুচৰিছোঁ, আৰু মই ইয়াতে যথেষ্ট সফলো হৈছোঁ। আজি যদি মই আপোনালোকক নজনাওঁ, মোৰ যদি আজি বোবা হৈ থাকোঁ, তে নাজানো কিমান হাজাৰ হাজাৰ মানুহৰ লগত এই ঘটনা আৰু ঘটি থাকিব। কাৰোবাক সৎ ব্যক্তিৰ কাৰণে কৰি থাকিব, কোনোবা পিছপৰা শ্ৰেণীৰ মানুহ আগবাঢ়ি যোৱাত সিহঁতৰ ঈৰ্ষাপ উৎপন্ন হ'ব, যাৰ ফলত সিহঁতে এইবোৰ কাণ্ড কৰি আছে। প্ৰথম কথা মোৰ এটাই, আজিৰ সময়ত ফোন হেক কৰা এই ডিভাইচটো, এই ছিষ্টেমটো কাৰ গাফিলতিত আজিৰ সময়ত মানুহৰ মাজত মানুহক মাৰ্ডাৰ কৰাত ইউজ কৰি আছে, মই এইটো আপোনালোকৰ মাজত এৰিলোঁ। আৰু প্ৰথম কথা, এই সকলো বস্তু মোৰ লগত হৈছে, সেইকাৰণে মই ইয়াৰে ওপৰত যথেষ্ট জ্ঞান আছে। ধন্যবাদ। জয় অসম।